নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম গ্ৰেড 4ত আহিবলগীয়া কিছুমান জিকে কুৱেশ্যন আৰু যিবিলাক ৰচনাৰ ওপৰত সুধিয়ে থাকে যে গ্ৰন্থখনৰ ৰচক কোন বা কোনে ৰচনা কৰিছিল। আহাচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছে অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ত প্ৰথম গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব আকাশ ৰহস্য আৰু এইখন ৰচনা কৰিছিল সত্যনাথ বৰাই। দ্বিতীয় কুৱেশ্যনটো আছে মনৰ পক্ষী উভতি উৰে নামৰ আত্মজীৱনীখনৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব প্ৰফুল্ল দত্ত গোস্বামী। ৩ নম্বৰ কুৱেশ্যনটো আছে অস্তৰাগ নামৰ উপন্যাসখনৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব হোমেন বৰগোহাঁই। ৪ নম্বৰ প্ৰশ্নটো আছে লষ্ট লাগীছ নামৰ আত্মকথামূলক গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব দত্ত হীৰেণ গোহাঁই। ৫ নম্বৰ প্ৰশ্নটো আছে সুৰুযমুখী স্বপ্ন নামৰ উপন্যাসখনৰ ৰচক কোন? এইটো অতি গুৰুত্বপূৰ্ণ হয়। ইয়াৰ উত্তৰটো হ'ব সৈয়দ আব্দুল মালিক। ৬ নম্বৰ প্ৰশ্নটো আছে সাগৰ দেখিছা নামৰ কবিতা পুথিখনৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব দেৱকান্ত বৰুৱা। আৰু ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিবা আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ। লগ পাম বেলেগ এটা ভিডিঅ'ত। জয় আই অসম।